কাৰ্যসূচীৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসলৈ আপোনালোক সকলোকে মই ঋতুৰাজে স্বাগতম জনাইছোঁ। এই বিশেষ আৰু পবিত্ৰ দিনটোত দুদিনীয়া কাৰ্যসূচীৰ আমি আয়োজন কৰিছিলোঁ। আজি দ্বিতীয় দিনাৰ এই কাৰ্যসূচী সন্ধিয়াৰ প্ৰথমটো কাৰ্যসূচী আমাৰ মুকলি সভালৈ আগবাঢ়িব বিচাৰিছোঁ। আমি কেইবাগৰাকীও বিশিষ্ট অতিথিক আজিৰ এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ। আমি আমন্ত্ৰণ কৰি আনিছোঁ বিশ্ববিশ্ৰুত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং ছাৰ। আমি প্ৰথমেই সন্মুখৰ মঞ্চলৈ স্বাগতম জনাব বিচাৰিছোঁ আমাৰ অতি শ্ৰদ্ধাৰ অৰণ্য মানৱ বিশ্ববিশ্ৰুত পদ্মশ্ৰী যাদৱ পায়েং ছাৰক। আমি উদ্যোক্তাসকলক যাদৱ পায়েং ছাৰক প্ৰথমেই সন্মুখৰ মঞ্চলৈ আদৰি আনিবৰ বাবে অনুৰোধ জনাইছোঁ। উদ্যোক্তাসকলক অনতিপলমে আমি যাদৱ পায়েং ছাৰক মঞ্চলৈ আদৰি আনিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ পাছতেই আমি মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ উদযাপন সমিতিৰ সভাপতি প্ৰভাত শইকীয়াক আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট সমাজকৰ্মী, অসমৰ সংবাদ ক্ষেত্ৰত বিশেষকৈ ছ'চিয়েল মিডিয়াত খুব সক্ৰিয় এটা চেনেল UNAৰ স্বত্বাধিকাৰী প্ৰাঞ্জল দাসক আমি সন্মুখৰ মঞ্চলৈ উদ্যোক্তাসকলক আনিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ পাছতেই আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাইছোঁ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুন মণি ভূঞা। আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। আমি আমন্ত্ৰণ কৰি আনিছোঁ যোৰহাটৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা জ্যেষ্ঠ অধিবক্তা ধ্ৰুৱ প্ৰসাদ বৰুৱা। আমি তেখেতকো সন্মুখৰ মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ পাছতেই আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাইছোঁ সাংস্কৃতিক মহাসভাৰ যোৰহাট জিলাৰ উপসভাপতি শ্ৰদ্ধাৰ বিপুল হাজৰিকা ডাঙৰীয়াক। আমি বিপুল হাজৰিকা ডাঙৰীয়াকো উদ্যোক্তাসকলক আদৰি আনিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ পাছতেই আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাব বিচাৰিছোঁ ভাৰতীয় ইতিহাস সংকলন অসম যোৰহাটৰ সভাপতি শ্ৰদ্ধাৰ অসীম কুমাৰ বৰা ডাঙৰীয়াক। আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। তাৰ পাছতেই আমি সন্মুখৰ মঞ্চলৈ স্বাগতম বিচাৰিছোঁ ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা মুখ্য কাৰ্যবাহী বিষয়া বিতুপন নেওগ ডাঙৰীয়াক আমি সন্মুখৰ মঞ্চলৈ উদ্যোক্তাসকলক আদৰি আনিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ পাছতেই আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাইছোঁ ডিফুৰ উপ আৰক্ষী পৰিদৰ্শক শ্ৰীযুত মাধৱ বৰা ডাঙৰীয়াক। আমি মাধৱ বৰা ডাঙৰীয়াকো উদ্যোক্তাসকলক আদৰি আনিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ পাছতে আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাইছোঁ বিশিষ্ট সমাজকৰ্মী শ্ৰীযুতা লখিমী গোস্বামী বাইদেউকো আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। বিশিষ্ট সমাজকৰ্মী শ্ৰদ্ধাৰ দেৱকান্ত বৰুৱা ডাঙৰীয়াক আমি সন্মুখৰ মঞ্চলৈ আদৰি আনিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। তাৰ পাছতেই আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাইছোঁ বিশিষ্ট সমাজকৰ্মী সাংস্কৃতিক ক্ষেত্ৰখনত বিশেষভাৱে জড়িত জিনামণি গগৈ বাইদেউক আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাইছোঁ।
তাৰ পাছতেই আন এগৰাকী বিশিষ্ট সমাজকৰ্মী যোৰহাটৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰখনত ওতঃপ্ৰোতভাৱে জড়িত মামণি গগৈ হাজৰিকা বাইদেউকো আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। তাৰ পাছত আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাইছোঁ শ্ৰদ্ধাৰ মাজনী বৰা। আমি তেখেতক সন্মুখৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। তাৰ পাছতে আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাইছোঁ শ্ৰদ্ধাৰ সুশীল হাজৰিকা ডাঙৰীয়াক। তাৰ পাছতে আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাইছোঁ স্থানীয় শ্ৰদ্ধাৰ চুৰ খেঞ্চুৱা। চুৰ খেঞ্চুৱা বাইদেউক আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। আমি শ্ৰদ্ধাৰ বিপুল হাজৰিকা ডাঙৰীয়াক আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। অসীম হাজৰিকা ডাঙৰীয়াক আমি সন্মুখৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। আমি এই মুহূৰ্তত আমি গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱা প্ৰতিগৰাকী বিশিষ্ট অতিথিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ মাজত নিজৰ বহু ব্যস্ততাৰ মাজতো আহি উপস্থিত হৈছেহি বিশ্ববিশ্ৰুত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং ছাৰ। আমি প্ৰথমেই ছাৰক আমাৰ মৰম আন্তৰিকতা শ্ৰদ্ধা হৃদয় ভৰা অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছোঁ। উদ্যোক্তাসকলক মই আগবাঢ়ি যাবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰথমে ছাৰক আমি অসমীয়াৰ শিপিনীৰ হাতৰ পৰশৰ নিপুণ সৃষ্টিৰ প্ৰতিভাৰ উজ্জ্বল চানেকি স্বৰূপ হেঁপাহৰ এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা আৰু আন্তৰিকতা জ্ঞাপন কৰিব বিচাৰিছোঁ। মই উদ্যোক্তাসকলক আগবাঢ়ি যাবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰথমে এয়া অসমীয়া হেঁপাহৰ এখনি ফুলাম গামোচাৰে শ্ৰদ্ধাৰ বিশ্ববিশ্ৰুত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং ছাৰক আমাৰ মৰম আন্তৰিকতাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে এখনি চেলেং চাদৰেৰে শ্ৰদ্ধাৰ যাদৱ পায়েং ছাৰক আমি উদ্যোক্তাসকলক মৰম আন্তৰিকতা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ পাছত এটি জাপিৰে মই উদ্যোক্তাসকলক শ্ৰদ্ধাৰ অৰণ্য মানৱ যাদৱ পায়েং ছাৰক শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ পাছতেই সম্বৰ্ধনা পত্ৰ দিবৰ বাবে মই উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাত্ৰ ক্ষুদ্ৰ প্ৰয়াস। ছাৰ ব্যস্ততাৰ মাজত আমাৰ মাজত উপস্থিত হোৱাৰ বাবে পুনৰবাৰ অন্তৰ গভীৰ কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ পাছতেই মই এখনি শৰাইৰে আৰু এটি ফুলৰ পুলিৰে আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু যাদৱ পায়েং ছাৰৰ সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিবৰ বাবে মই অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা পত্ৰখন মই সভাপতিক পাঠ কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। সৰ্বজন কলাবিবৃন্দ, জয় জয়তে আপোনালোক সকলোকে সশ্ৰদ্ধ প্ৰণিপাত জনাই মই আজিৰ আমাৰ সন্মানীয় বিশিষ্ট অতিথিগৰাকীলৈ আগবঢ়াব খোজা সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিব খুজিছোঁ। মুকুন্দমাৰী সাংস্কৃতিক গোষ্ঠী ঠেকৰগঢ়া যোৰহাট অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং দেৱলৈ সম্বৰ্ধনা। হে শ্ৰদ্ধাভাজন, আপুনি আমাৰ দুচকুত সপোনকা কুঞ্চিত ভাস্কৰ অনুভৱৰ পৃথিৱীত চলমান সময়ৰ মাধুৰ্য সূৰ্যৰ পোহৰত অৰ্ধালোকিত এটা হল স্বদেশ স্বজাতিৰ ঐতিহ্যৰ সনাতনত্বৰ দাবীত এটা সেউজীয়া সূৰ্য অৰণ্যৰ সেউজীয়াক বুকুত লালন পালন কৰি বিশ্বৰ আগত আপুনি বিশ্ব মানৱ অৰণ্য মানৱ
আপুনি পদ্মশ্ৰী, আপুনি আমাৰ পৰম গৌৰৱ। মুকুন্দমণি সাংস্কৃতিক গোষ্ঠীৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ আজি এই শুভক্ষণত আপোনাৰ দৰে মহান মানৱতাবাদী পুৰুষ এজনক পাই আমি পৰম গৌৰৱান্বিত। হে নমস্য। অৰণ্য আমাৰ জীৱন, অৰণ্য আমাৰ যৌৱন, অৰণ্য আমাৰ উশাহ, অৰণ্য আমাৰ ভোগ, অৰণ্য আমাৰ সাহ। এই অৰণ্যৰ প্ৰেমেৰে বুকু জীপাল কৰি বিশ্বক ভাল পোৱাৰ যি মহান আদৰ্শ আপুনি দাঙি ধৰিলে, এই আদৰ্শই বিশ্ববাসীৰ বাবে অনুপ্ৰেৰণাৰ হওক, তাকেই কামনা কৰি মুকুন্দমণি সাংস্কৃতিক গোষ্ঠীয়ে আজি এই মহেন্দ্ৰখনত আপোনাক জনাইছোঁ স্নেহ, শ্ৰদ্ধা আৰু সম্ভাষণ। আপোনাক হিয়াৰ নিভৃত কোণৰ পৰা জ্ঞাপন কৰিছোঁ সম্বৰ্ধনা। আপুনি গোটেই জীৱন সেউজীয়া ৰ'দ হৈ সমাজত জিলিকি থাকক। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। সম্পাদক প্ৰভাত শইকীয়া সভাপতি, সম্পাদক মিণ্টু বৰা, মুকুন্দমণি সাংস্কৃতিক গোষ্ঠী। ধন্যবাদ। আমি আগবাঢ়ি যাব বিচাৰিছোঁ। এইবাৰ আমি মৰম, শ্ৰদ্ধা আৰু আন্তৰিকতা জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱা বিশিষ্ট সমাজকৰ্মী UNAৰ স্বত্বাধিকাৰী প্ৰাঞ্জল দাস ডাঙৰীয়া। আমি প্ৰাঞ্জল দাস ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আৰু এখনি চেলেং চাদৰে সন্মান জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ পাছতেই প্ৰাঞ্জল দাসক আমি এখনি চেলেং চাদৰে শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ পাছতেই বিশিষ্ট অধিবক্তা তথা বিশিষ্ট সমাজকৰ্মী ধ্ৰুৱ প্ৰসাদ বৰুৱাক এখনি ফুলাম গামোচাৰে আৰু এখনি চেলেং চাদৰে শ্ৰদ্ধা আৰু আন্তৰিকতা জ্ঞাপন কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। উদ্যোক্তাসকলক শ্ৰদ্ধাৰ বিশিষ্ট সমাজকৰ্মী তথা যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ধ্ৰুৱ প্ৰসাদ বৰুৱাক এখনি ফুলাম গামোচা আৰু এখনি চেলেং চাদৰে শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ পাছতেই আমি শ্ৰদ্ধাৰ বিতুপন নেওগ ডাঙৰীয়াক এখনি চেলেং চাদৰেৰে শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। তাৰ পাছতেই শ্ৰদ্ধাৰ অসীম কুমাৰ বৰা ডাঙৰীয়াকো আমি এখনি ফুলাম গামোচা আৰু এখনি চেলেং চাদৰেৰে শ্ৰদ্ধা আৰু আন্তৰিকতা জ্ঞাপন কৰিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। এয়া এখনি ফুলাম গামোচাৰে আৰু এখনি চেলেং চাদৰেৰে মৰম, আন্তৰিকতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছে উদ্যোক্তাসকলে। তাৰ পাছতে শ্ৰদ্ধাৰ বিপুল হাজৰিকা ডাঙৰীয়াক এখনি ফুলাম গামোচা আৰু এখনি চেলেং চাদৰেৰে শ্ৰদ্ধা আন্তৰিকতা জ্ঞাপন কৰিবৰ বাবে উদ্যোক্তাসকলক আমি অনুৰোধ জনাইছোঁ। এখনি ফুলাম গামোচাৰে আৰু এখনি চেলেং চাদৰেৰে শ্ৰদ্ধাৰ বিশিষ্ট অতিথিগৰাকীক আমি মৰম, শ্ৰদ্ধা আৰু আন্তৰিকতা জ্ঞাপন কৰিছোঁ। তাৰ পাছতেই শ্ৰদ্ধাৰ অৰ্জুনমণি ভূঞাক আমি এখনি ফুলাম গামোচা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। তাৰ পাছতেই শ্ৰদ্ধাৰ মাধৱ বৰা ডাঙৰীয়াক এখনি চেলেং চাদৰ আৰু এখনি গামোচাৰে শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে আমি উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ।
শ্ৰদ্ধাৰ মাধৱ বৰা ডাঙৰীয়াক এখনি ফুলাম গামোচা আৰু এখনি চেলেং চাদৰেৰে মৰম শ্ৰদ্ধা আৰু আন্তৰিকতা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ পাছতেই শ্ৰদ্ধাৰ লখিমী গোস্বামী বাইদেউকো এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। এখনি ফুলাম গামোচাৰে লখিমী গোস্বামী বাইদেউক আমি শ্ৰদ্ধা আৰু আন্তৰিকতা জ্ঞাপন কৰিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ পাছতেই জিনামণি গগৈ বাইদেউক এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা আৰু আন্তৰিকতা জ্ঞাপন কৰিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। তাৰপিছতেই শ্ৰদ্ধাৰ ৰেৱকান্ত বৰুৱা ডাঙৰীয়াক এখনি ফুলাম গামোচা আৰু এখনি চেলেং চাদৰেৰে শ্ৰদ্ধা আৰু আন্তৰিকতা জ্ঞাপন কৰিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। তাৰ পাছতেই শ্ৰদ্ধাৰ মামণি গগৈ হাজৰিকা বাইদেউক এখনি ফুলাম গামোচাৰে মৰম শ্ৰদ্ধা আৰু আন্তৰিকতা জ্ঞাপন কৰিবৰ বাবে আমি উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। মামণি গগৈ হাজৰিকা বাইদেউক এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা আৰু আন্তৰিকতা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ পাছতেই শ্ৰদ্ধাৰ মাজনী বৰা বাইদেউকো এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা আৰু আন্তৰিকতা জ্ঞাপন কৰিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। ইতিমধ্যে সম্বৰ্ধনা অনুষ্ঠান ইমানতে সমাপ্ত কৰিছে আৰু পৰৱৰ্তী অনুষ্ঠান আগবঢ়াই নিবৰ বাবে মই সভাপতি মহোদয়লৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ। মই অনুষ্ঠানটো পৰিচালনা কৰিছোঁ। মই আজি বিশিষ্ট অতিথিসকল আহিছে, মই মানে সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কষ্টৰে এই অনুষ্ঠানটো জন্ম দিছিলোঁ, গতিকে মই সভাখন পৰিচালনা কৰিব লৈছোঁ। এতিয়া আছে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব সভা সম্পাদক মিণ্টু বৰাই। ধন্যবাদ। শ্ৰদ্ধাভাজন আজি এই ঢেকগাঁওবাসী ৰাইজৰ সহযোগ আৰু মুকুন্দমুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি যি দুদিনীয়া কাৰ্যসূচী আয়োজন কৰা আজি শেষৰ অনুষ্ঠান আমাৰ মুকলি সভা, বঁটা বিতৰণী সভা, লগতে এই বছৰৰ 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতম মাধ্যমিক পৰীক্ষা শিক্ষাৰ্থীসকলক নিমন্ত্ৰিত কৰি আনিছোঁ আৰু বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰিত কৰি আনিছোঁ। সকলোৰে বহুমূলীয়া সময়খিনি দি আমাৰ এই অনুষ্ঠানভাগী সহায় সহযোগিতা কৰাৰ কাৰণে আমি মুকুন্দমুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰোঁ। শ্ৰদ্ধাভাজন ৰাইজ, ইয়াৰ পাছতেই মই সম্পাদক হিচাপত আমাৰ সভাপতি ডাঙৰীয়াক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। প্ৰথম কথা, আমাৰ সভাপতি ডাঙৰীয়াক এখন ফুলাম গামোচা আৰু এখন চেলেং চাদৰে আদৰিবৰ কাৰণে আমাৰ উদযাপন সমিতিৰ সদস্যসকলক অনুৰোধ জনাইছোঁ। সময় যথেষ্ট হেৰি হৈছে, সেইটো কাৰণে আমি অলপ সোনকাল কৰিবলৈ লৈছোঁ। ইয়াৰ পাছতেই আমাৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ।
আজি আমাৰ এই সভাৰ উদ্দেশ্য ব্যাখ্যা হৈছে আমাৰ এই যি মুকুন্দমৰী সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি দুদিনীয়া কাৰ্যসূচীৰে যি অনুষ্ঠানভাগী ৰাখিছিলোঁ, সেই অনুষ্ঠানভাগী যিদৰে আমাৰ গাঁওবাসীয়ে আৰু আমাৰ মুকুন্দমৰী সাংস্কৃতিক গোষ্ঠীৰ সমূহ সদস্যই অতি কষ্টৰে এই 2 দিন ধৰি অনুষ্ঠানভাগীক সহায় সহযোগিতা আগবঢ়ালে, সেইসকললৈ আমি মুকুন্দমৰী সাংস্কৃতিক গোষ্ঠীৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে যিসকল নিমন্ত্ৰিত ব্যক্তিক আমি এই অনুষ্ঠানভাগলৈ নিমন্ত্ৰণ কৰিছিলোঁ, তেওঁলোকৰ বহুমূলীয়া সময়খিনি দি আমাক যি উৎসাহিত কৰিলে, তেওঁলোকলৈ আমি পুনৰাই সম্ভাষণ জনাইছোঁ। আৰু লগতে আমাৰ এই সভাভাগত যি আমাৰ এই অনুষ্ঠানভাগীত বঁটা প্ৰদৰ্শনী মানে দিছে, সেইসকল ব্যক্তিলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আজি এই সভাখনৰ মূল উদ্দেশ্য হৈছে আমাৰ গাঁৱৰ বা স্থানীয় ভেকৰগাঁওবাসী ৰাইজৰ কণ শিশুসকল আৰু নৱপ্ৰজন্মই যিদৰে আগুৱাই যাব পাৰে, সেই উদ্দেশ্যলৈ আমি এই অনুষ্ঠানভাগীক সহযোগ কৰিছোঁ। কিন্তু আজি এই প্ৰতিষ্ঠা দিৱসৰ প্ৰতি সংগতি ৰাখি আমি এই দুদিনীয়া কাৰ্যসূচীৰে আগবাঢ়িছোঁ। আৰু এই দুদিনীয়া কাৰ্যসূচীৰে যোৱাকালি দিহানাম প্ৰতিযোগিতা আৰু আজি সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰে এই অনুষ্ঠানভাগীত দুদিনীয়া কাৰ্যসূচীৰে কৰিছিলোঁ। আৰু আজি মূল উদ্দেশ্য বঁটা বিতৰণী সভাৰ ভাগত আমি যিদৰে আমন্ত্ৰিত কৰিছিলোঁ, সেইসকল উপস্থিত হৈ আমাক অতিকে আনন্দিত কৰিলে। আৰু আমাৰ বিশেষ নাই, আজি সভাৰ উদ্দেশ্য ব্যাখ্যা ইমানেই। ইয়াৰ পাছতে মই সভাখন পৰিচালনা কৰিবলৈ সভাপতি ডাঙৰীয়াক মই মাইক্ৰফোন হাতত তুলিম। শ্ৰদ্ধাজন কলাপ্ৰেমী ৰাইজ, সভাৰ উদ্দেশ্য ব্যাখ্যা সম্পাদকে কৰিছে। ইয়াৰ পাছতে আছে সভাপতিৰ আদৰণি ভাষণ। পৰম শ্ৰদ্ধাজন আজি সভাৰ মুখ্য অতিথি মহামানৱ যাদৱ পায়েং ডাঙৰীয়া, আমাৰ এই অঞ্চলৰ গৌৰৱ, অতিৰিক্ত উপায়ুক্ত যাদৱ আমাৰ বিতুপন নেওগ ডাঙৰীয়া, সাংস্কৃতিক আমাৰ যোৰহাটৰ বৰেণ্য ব্যক্তি, অসম সাংস্কৃতিক মহাসভাৰ উপসভাপতি বিপুল হাজৰিকা ডাঙৰীয়া, ইতিহাস সংকলনৰ সভাপতি অসীম বৰা ডাঙৰীয়া, আৰু সভাত উপস্থিত সন্মানীয় নিমন্ত্ৰিত অতিথি সকলোৱে নামবোৰ মোৰ হাতত যিহেতু এখন নপৰিলে, সম্পাদকক মই কাৰ্যসূচীখন দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নিমন্ত্ৰিত অতিথিসকলক সকলোকে মই শ্ৰদ্ধা জনাইছোঁ, ভক্তিভৰা প্ৰণিপাত জনাইছোঁ। সকলোৰে আগত পৰিচয় কৰি দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আচলতে এই কাৰ্যসূচীখন মোৰ হাতৰ পৰা লৈ যোৱাৰ কাৰণে মোৰ প্ৰব্লেম হৈ গৈছে, কিন্তু মই সকলোকে আজি মুকুন্দমৰী সাংস্কৃতিক গোষ্ঠীৰ এই শুভ মঞ্চলৈ আদৰণি জনাইছোঁ। আৰু সকলো আপোনালোকৰ আমাৰ মাজত বিশিষ্ট অতিথিসকল উপস্থিত হৈছে। মই সকলোকে আচলতে এতিয়া সন্মান জনাই অনুষ্ঠানটো আজি আদৰণি ভাষণটো পাঠ কৰিব লৈছোঁ, বেয়া নাপাব। মানুহৰ জীৱন সংগ্ৰামত যি শকতি,
জীৱনযাত্ৰাৰ বাস্তৱ উদ্দেশ্য সিদ্ধিৰ যি মুকুতি, সেই কৃষ্টি, সেই সংস্কৃতি। এই কৃষ্টি সংস্কৃতি ঐতিহাসিক ঢেকৰগোহা অঞ্চলৰ শক্তিশালী সাংস্কৃতিক পৰিৱেশ এটা গঢ়ি তোলাৰ মানসেৰে আমি এদিন এই মুকুন্দমণি অনুষ্ঠান জন্ম দিছিলোঁ। আজি এটা বছৰ ধৰি দিছে। আমি এই জন্মক্ষণত সমূহ ঢেকৰগোহাবাসী ৰাইজ, বিভিন্ন প্ৰান্তৰ অতিথিসকল সকলোকে আমি আমাৰ এই জন্ম দিৱস উদযাপন অনুষ্ঠানটিৰ সাদৰ সম্ভাষণ জনাইছোঁ। আমি আচলতে আপোনাক সকলোৱে জ্ঞাত, কৃষ্টি পথাৰখনত কিবা এটা কৰাৰ হেঁপাহেৰে আজি বহু বছৰ সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ কাম কৰি আহিছিলোঁ। ঢেকৰগোহালৈ আহি গাঁওখনত কিবা এটা কৰাৰ প্ৰয়াস কৰি এই মুকুন্দমণি সাংস্কৃতিক গোষ্ঠী জন্ম দিছোঁ। কেইজনমান সৎ প্ৰচেষ্টাৰ যুৱক কেইজনমানৰ সহযোগত আমি এই অনুষ্ঠানটো গঢ় দিছিলোঁ আৰু এই অনুষ্ঠানটো গঢ় দি কিছু কাম কৰিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আপোনালোকে সকলো জ্ঞাত, আমি এটি শিশু নাট্য দলো খুলিছোঁ। আমি শিশুসকলক বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰিবলৈ চেষ্টা কৰি গায়ন বায়নকে আদি কৰি প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিছোঁ। আমি চেষ্টা কৰিছোঁ আমাৰ অসমীয়া বাপতিসাহোন বিহুটোৰ অস্তিত্ব জীয়াই ৰাখিবৰ কাৰণে আমি পুৰণিকলীয়া বিহুটোৰে আমি জেতুকা বিহু দল জন্ম দিছোঁ। শিশুসকলক আমি এখন মঞ্চ দিয়াৰ পৰিকল্পনা কৰি আজি এই মুকুন্দমণি সাংস্কৃতিক গোষ্ঠী জন্ম দিছিলোঁ। আজি এটা বছৰ ভৰি দিলে। আমি প্ৰথম দিনৰ কাৰ্যসূচী দিহানাম প্ৰতিযোগিতাৰে আমি আৰম্ভ কৰিছিলোঁ। দ্বিতীয় দিনৰ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ লগতে আমি আমাৰ কৃতি ছাত্ৰ ছাত্ৰী, আমাৰ বৃহত্তৰ অঞ্চলটোৰ যিসকল সুখ্যাতিয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিছিলোঁ যোৱা বছৰৰ পৰা। এই বছৰো আমি 35জন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ এই মঞ্চতে। আৰু এইসকল ল'ৰা ছোৱালীক আমি উৎসাহিত কৰিবৰ কাৰণে আমি অসমৰ বহুকেইজন বৰেণ্য ব্যক্তিক আজি আমি নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ মঞ্চলৈ। আমি আমাৰ মঞ্চলৈ নিমন্ত্ৰণ কৰিছিলোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য বিজ্ঞান গুৰু ৰাতুল বৰা ছাৰ। আমি নিমন্ত্ৰণ কৰিছিলোঁ গৌতম প্ৰিয়ম মহন্ত, আমি চক্ৰ বিষয়া সজীৱ দাস ডাঙৰীয়াকে, ডক্টৰ বিপিন ভূঞা ছাৰকে ধৰি এইসকল অসমৰ একোজন বৰেণ্য ব্যক্তি। এইকাৰণে নিমন্ত্ৰণ কৰিছোঁ যে তেখেতসকলৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমাৰ ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাওক, সেই উদ্দেশ্য কৰি আমি তেখেতসকলক নিমন্ত্ৰণ কৰিছিলোঁ। তাৰে বহুকেইজন আহিব নোৱাৰিলে, সেইটো আমাৰ দুখ, কিয়নো আমাৰ অনুষ্ঠানটো অলপ পলম হোৱাৰ কাৰণে বহুকেইজন আহিব নোৱাৰিলে, ইতিমধ্যে জনালে। কিন্তু যি কি নহওক তেওঁলোকক আমি নিমন্ত্ৰণ কৰি অনাৰ মূল উদ্দেশ্যটো সেইটো। আমি আমন্ত্ৰণ কৰি আনিছোঁ যাদৱ পায়েংদেৱৰ দৰে মহান ব্যক্তি, যিজন ব্যক্তিক আজি বিশ্ব মানৱৰ ভিতৰত স্বীকৃতি দিছে, তেনে এজন মানুহক আজি এইখন মঞ্চত আমি থিয় গাবলৈ পোৱাটো আমাৰ ঢেকৰগোহাৰ আজি মুকুন্দমণি সাংস্কৃতিক গোষ্ঠীৰ পৰম সৌভাগ্যৰ কথা। ঢেকৰগোহাবাসী ৰাইজৰ বাবে এইটো পৰম গৌৰৱৰ কথা। গতিকে আমি আজি এইজন মহান ব্যক্তিক এটা বিপুল হাত চাপৰি প্ৰথম আপোনালোকৰ পৰা আমি উচ্চ আদৰণি বিচাৰিছোঁ।